পলাশবাৰী ৰাস মহোৎসৱৰ তৰফৰ পৰা আমাৰ সমূহ সাংবাদিক বন্ধুসকলক মই প্ৰথমে স্বাগতম জনাইছোঁ। পলাশবাৰী ৰাস মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আপোনালোকে বিগত বৰ্ষবিলাকত গ্ৰহণ কৰা ভূমিকাক লৈ আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু এইবাৰো আপোনালোকৰ তৰফৰ পৰা আমি আগৰ দৰে সক্ৰিয় সহায় সহযোগিতা পাম বুলি মই আশা ৰাখিছোঁ। আমাৰ অহা 5 নৱেম্বৰত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু তাত 10 বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভণি ঘটিব আৰু দুপৰীয়া 11 বজাৰ পৰা আমাৰ যি পূজা অৰ্চনা সেই 11 বজাৰ পৰা আৰম্ভ হ'ব। আৰু এইবাৰ যিহেতু আমাৰ পলাশবাৰী ৰাস মহোৎসৱ অসমৰ মহামহিম ৰাজ্যপাল সন্মানীয় শ্ৰীযুত লক্ষণ প্ৰসাদ আচাৰ্যদেৱে উদ্বোধন কৰিব, সেইকাৰণে আমি কিছু আগতীয়াকৈ আমি চেমৰাই হদুমপুৰ কালী মন্দিৰৰ পৰা আমি এটি ভাগৱত শোভাযাত্ৰাটো আগতীয়াকৈ অনুষ্ঠিত হ'ব হৈ আমাৰ ইয়াতে বজাৰত থকা শংকৰ মন্দিৰত আমি সকলোৱে সমবেত হ'ম। তাৰ পৰা 6 বজাত ৰাজ্যপাল মহোদয় ইয়াত আহি উপস্থিত হ'ব। 6 বজাত তাৰ পৰা আকৌ এটি শোভাযাত্ৰাৰে আমাৰ ৰাস মহোৎসৱৰ দ্বার উদ্ঘাটন কৰা আৰু ইয়াতে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব নিউজ লাইভৰ মুখ্য পৰিচালন সঞ্চালক সৈয়দ জাহিৰ হুছেইন দে, অসমৰ শিক্ষামন্ত্ৰী ৰনজ পেগু, আমাৰ পলাশবাৰী বিধায়ক সন্মানীয় শ্ৰীযুত হেমন্ত ঠাকুৰীয়াদেৱো উপস্থিত থাকিব, সমজিলা আয়ুক্ত শ্ৰীযুতা ৰশ্মি বৰুৱা গগৈ উপস্থিত থাকিব, জান কিশোৰ গগৈ সমজিলা আৰক্ষী অধীক্ষক, পূৰ্ণিমা দেৱী বৰ্মন জৈৱ বিজ্ঞানী আৰু গ্ৰীণ অস্কাৰ বঁটা প্ৰাপক, তেখেতেও আমাৰ ইয়াতে উপস্থিত থাকিম বুলি আমাক কথা দিছে। আৰু আমাৰ ইয়াতে আপোনালোক সকলোৱে জনা আমাৰ মৃৎশিল্পী, আমাৰ সকলোৰে শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ মৃৎশিল্পী ৰামেশ্বৰ দাসদেৱক আমি সেইদিনা শিল্পী সম্বৰ্ধনা জনাম। আৰু এজন আমাৰ দক্ষিণ কামৰূপ অঞ্চলৰ অগ্ৰজ নাট্যকৰ্মী, অকালতে আমি হেৰুওৱা মনোজ কুমাৰ দাস, তেখেত শিক্ষক আছিলে, তেখেতক আমি মৰণোত্তৰভাৱে তেখেতক আমি ইয়াত শিল্পী সম্বৰ্ধনা জনোৱা হ'ব প্ৰথম দিনাই। তাৰ পিছতে দ্বিতীয় দিনাৰ কাৰ্যসূচী আছে সাংবাদিক সন্মিলন। আপোনালোকে নিশ্চয় সুধিব যে আমাৰ সাংবাদিক সন্মিলন এবাৰো হোৱা নাই, সেই সাংবাদিক সন্মিলন কিয় পাতিম, এই প্ৰশ্ন নিশ্চয় আপোনালোকৰ মনত উদয় হ'ব। মই এই ক্ষেত্ৰত কওঁ যে সেইদিনা আমাৰ যিসকল সাংবাদিক বন্ধু আছে, যিসকলে আমাৰ ৰাসত প্ৰচাৰৰ কাৰণে বা বিভিন্ন ক্ষেত্ৰত তেখেতসকলে যি আমাক অৱদান আগবঢ়াই আছে, গতিকে তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি আমি এই সাংবাদিক সন্মিলনৰ মঞ্চত আয়োজন কৰিম। তেখেতসকলে সেইদিনা আমাৰ লগত এক অন্তৰংগ আলাপ কৰিব পাৰিব বিভিন্ন বিষয়ত, বা তেখেতসকলে যদি কিবা কাৰ্যসূচী পৰিৱেশন কৰিব বিচাৰে বা তেখেতসকলৰ কোনোবা ঘৰৰ মানুহেও যদি কিবা কাৰ্যসূচী যদি প্ৰকাশ কৰিব, যদি মানে পৰিৱেশন যদি কৰিব বিচাৰে, তেওঁলোকে সেইটো সেইদিনা কৰিব পাৰিব। আৰু তেখেতসকলক আমাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে আমি গোটেই সাংবাদিক বন্ধুসকলক সেইদিনা আমি সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰিছোঁ। আৰু সেইদিনা আপোনালোকৰ উপস্থিতি আমি আন্তৰিকতাৰে দ্বিতীয় দিনা আমি সকলোৱে কামনা কৰিছোঁ। আৰু সেইদিনা দিনটো নিশাটো আপোনালোকৰ নামতে আমাৰ উৎসৰ্গিত থাকিব আৰু আপোনালোকে তাত সক্ৰিয় সহায় সহযোগিতা আগবঢ়াই আমাক বাধিত কৰিব বুলি আমি আশা কৰোঁ। তাৰপিছত গতানুগতিকভাৱে আমাৰ সাংস্কৃতিক মঞ্চ থাকিব আৰু তাত উদ্বোধকসকলৰ নাম নিশ্চয় আপোনালোকে পাইছে, উপস্থিত থাকিব লগা বিশিষ্ট ব্যক্তিসকলৰো নাম পাইছে। আৰু এইবাৰ যিহেতু জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰ আমঠু, তেখেতৰ যিহেতু মৃত্যু ঘটিল, গতিকে বিশেষভাৱে তেখেতৰ কাৰণে আমি এটা শংকৰ মন্দিৰৰ ওচৰত আমাৰ ৰাসথলীৰ মাজতে এটি ডাঙৰ এটি প্ৰতিমূৰ্তি, প্ৰায় 17 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তি আমি স্থাপন কৰিম আৰু তাত সকলোৱে শ্ৰদ্ধাঞ্জলি জনাব পাৰিব, সকলো ৰাইজৰ বাবে মুকলি থাকিব। আৰু এইটো হ'ব আমাৰ তেখেতৰ প্ৰতি পলাশবাৰী ৰাস মহোৎসৱৰ যি কৃতজ্ঞতা, আমাৰ দক্ষিণ কোৰিয়া ৰাইজৰ যি কৃতজ্ঞতা, এই কৃতজ্ঞতা প্ৰকাশৰ এক মানে নম্ৰ প্ৰয়াস বুলি আপোনালোকে ক'ব পাৰে। তাৰপিছত আৰু এটা আমাৰ থাকিব একেবাৰে শেষৰ স্থলটোত এখন মঞ্চ থাকিব, 12x12 আছে ন, 12x12 এখন মঞ্চ থাকিব।
এই মঞ্চখন আপোনাৰ এখন বিহুৰ মঞ্চৰ দৰেই হ'ব আৰু তাতে জুবিন গাৰ্গে আমাৰ পলাশবাৰীৰ আমাৰ ৰাস মহোৎসৱৰ এজন সদস্য পিংকু কলিতা তেখেতে এইটো সাজি উলিয়াব যে তাতে জুবিন গাৰ্গে আপোনাৰ লাইভ এটা প্ৰগ্ৰেম কৰি থাকিব, তেওঁ গীটাৰ বজাই প্ৰগ্ৰেম কৰি থাকিব আৰু লিপচিংটো থাকিব, মানে সম্পূৰ্ণ বিহুৰ যেনেকুৱা এটা হেৰি এইটো তেখেতে এটা ট্ৰিবিউট হিচাপে শ্ৰদ্ধাঞ্জলি হিচাপে এই ষ্টলটো তেওঁ নিৰ্মাণ কৰি উলিয়াব পিংকু কলিতাই। তাৰপিছত আমাৰ যিটো মুখ্য মণ্ডপ এইবাৰ হ'ব আমাৰ পলাশবাৰীৰ ল'ৰা নামটো দিছিল আপোনালোকে নিশ্চয় মই নামটো এতিয়া একদম সৰু ল'ৰা তেখেতসকলে লগ লাগি এইবাৰ আমাৰ মুখ্য মণ্ডপটো তৈয়াৰ কৰিছে আৰু যিমান পাৰোঁ আমি আমাৰ অসমৰ থলুৱা শিল্পীসকলৰ দ্বাৰাই বা আমাৰ দক্ষিণ কামৰূপৰ যিখিনি শিল্পী আছে সেইসকলৰ দ্বাৰাই আমি আমাৰ ৰাস মহোৎসৱখন আমি চলাবলৈ এইবাৰ চেষ্টা চলাইছোঁ। কিছু সংখ্যকটো বাহিৰৰ পৰা আনিবই লাগিব, কিন্তু আমি এটা কথা লক্ষ্য কৰিছোঁ যে আমি বাহিৰৰ পৰা যিসকল আমাৰ ইয়াতে কলা কুশলী বা যিবিলাক মানুহ আহে সেইসকলৰ কামৰ দ্বাৰা উৎসাহিত হৈ আমি এক নতুন প্ৰজন্ম সৃষ্টি কৰিবলৈ আমি সক্ষম হৈছোঁ পলাশবাৰী ৰাস মহোৎসৱ সমিতিয়ে, যে আমাৰ যিখিনি থলুৱা ল'ৰা আছে শিল্পী প্ৰতিভা আছে তেওঁলোকে উৎসাহিত হৈ পলাশবাৰী ৰাস মহোৎসৱত সকলো কাম কাজ তেওঁলোকে নিজাববীয়াকৈ কৰিবলৈ মানে অনুপ্ৰাণিত হৈছে। এইটো এটা শুভ লক্ষণ আৰু ইয়াৰ দ্বাৰা আমাৰ ধৰক আমি ৰাস মহোৎসৱত যিহেতু আমাৰ বহুত টকা পইচাৰ কথা আহে যে আমাৰ নিজৰ যি পুঁজিৰ বহিৰ্গমনটো ইয়াৰ পৰা কিছু পৰিমাণে হ'লেও আমি মানে লাভান্বিত হৈছোঁ যে আমাৰ পলাশবাৰীৰ পইচা পলাশবাৰীতেই আছে। আৰু এই ক্ষেত্ৰত আমি এখন আৰু শেষৰ দিনা অনুষ্ঠানত আমাৰ 18 তাৰিখে আমাৰ জুবিন গাৰ্গদেৱৰ জন্মদিন আছে, কিন্তু আমি প্ৰথম দিনাই আমাৰ যিহেতু 5 তাৰিখে ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকী হ'ব সেইদিনা আমাৰ 500 শিল্পীয়ে লগ লাগি আমাৰ ইয়াতে মানুহে মানুহৰ বাবে গানটো আমি প্ৰথমেই সভা আৰম্ভ হোৱাৰ আগতে আমি ইয়াতে পৰিৱেশন কৰিম। তাৰপিছতে আমাৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ'ব, তাত মায়াবিনী গীতটো গোৱা হ'ব। কিন্তু 18 নৱেম্বৰৰ দিনা যিহেতু জুবিন গাৰ্গৰ জন্মদিন সেইদিনা কিন্তু আমি মায়াবিনী গীতটো আমি ৰাস মহোৎসৱ সমিতি আমি নবজাওঁ, যিহেতু জন্মদিন আৰু তেওঁ সেইদিনা তেখেতৰ বিভিন্ন গীত মাত পৰিৱেশন হ'ব আৰু তেখেতৰ কাৰণে উৎসৰ্গীকৃত থাকিব সেইদিনা আমাৰ সাংস্কৃতিক অনুষ্ঠান। আৰু শেষৰ দিনা আমাৰ ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আহিব, তেখেতে সামৰণি উৎসৱত উপস্থিত থাকিম বুলি আমাক কথা দিছে। আৰু ইয়াৰ পিছত আপোনালোকে যিহেতু আমাৰ লটাৰী হ'ব, একচুৱেলি লটাৰীৰ মানে এটা ৰাসৰ লগত লটাৰীখন ৰিলেটেড মন্দিৰৰ লগত আছে, কিন্তু মন্দিৰৰ নামত ৰিলেটেড। আমি লটাৰীৰ পইচা এটকাও আমি ৰাসত আমি খৰচ নকৰোঁ আৰু আমাৰ যি প্ৰমাণিৰ পইচা উঠে প্ৰায় 2 লাখ 2.5 লাখ টকা উঠে, কিন্তু সেই টকাও আমি ৰাসৰ মানে ৰাস উৎসৱত আমি কেতিয়াও আহিলেও খৰচ কৰা সেইটো মন্দিৰৰ নামত যায়। আৰু মন্দিৰৰ যিহেতু কাম এতিয়ালৈ আমি বন্ধ কৰা নাই, কাম চলিয়ে আছে, প্ৰায় 2 কোটি টকাৰ বাজেট, গতিকে আজিলৈ আমি কাম বন্ধ কৰা নাই, গতিকে কাম চলি আছে। গতিকে যিহেতু লটাৰী নহয়, উপহাৰ কুপন আমাৰ শুভাকাংক্ষী আৰু আমাৰ সদস্যসকলৰ মাজত সীমাবদ্ধ থাকিব, সকলো ৰাইজৰ বাবে অপেন নহয়, যিসকল শুভাকাংক্ষী। আমাৰ বাজেট প্ৰায় 70 লাখ, হয়তো এইটো কমিবও পাৰে আৰু কিছু ক্ষেত্ৰত আমি এইবাৰ বাজেটৰ কাৰণে আমি কমাবলৈ যথেষ্ট চেষ্টা কৰিছোঁ যাতে কম হয় বাজেট, তাৰ কাৰণে আমি বহুত চেষ্টা কৰিছোঁ। মন্দিৰ সেইটো ধৰক মন্দিৰ নিৰ্মাণ কাৰ্য কৰিবলৈ হ'লে কেতিয়ালৈ শেষ হ'ব, মানে মন্দিৰৰ নিৰ্মাণৰ লগত এটা কথা বহুত ভাৱে জড়িত, সেইটো হ'ল টকা পইচাৰ কথা আছে। কিন্তু এতিয়ালৈ আমি ৰাইজৰ যি মানে বহুত সক্ৰিয় সহায় সহযোগিতা পাইছোঁ, বহুত মানে নিজাববীয়াকৈ আহি আমাক ইয়াতে দান দিছে। এই গুৱাহাটীৰ মানুহে ছাদ এখন দিছে, কোনোবাই আহি যিখন দৰ্জা লাগে দৰ্জাখন দিছে, কিছুমানে ভিতৰৰ খুঁটাবিলাক দিছে। গতিকে এনেকুৱা সক্ৰিয় সহায় সহযোগিতা যদি আমি পাই থাকোঁ আৰু এইবাৰ যদি আমাৰ যিখন উপহাৰ কুপন আছে সেইখন যদি আমাৰ সফল হয়, তেতিয়াহ'লে অহা বছৰ নিশ্চয় আমি কমপ্লিট হোৱাৰ হ'ব বুলি। ৰাসত মীনা বজাৰ আৰু সেইটো এটা মীনা বজাৰ থাকিব, মানে সেইটো এটা ৰাস মহোৎসৱবিলাকৰ আনন্দ মেলাটো এইটো এটা ধৰক মানে আমাৰ অৰ্থনৈতিকভাৱে আমি যি কাম চলাওঁ তাৰ এটা ভাল উৎস, সেইটো ছাপোৰ্ট এটা পাওঁ আমি তাৰ পৰা।
পিষ্টল কেইটা থাকিব আমাৰ ষ্টল 42টা হা বৈদ্যুতিক কেইটা বৈদ্যুতিক আপোনাৰ 4টা 5টা মান থাকিব তাৰমানে আমাৰ একচুৱেলি বৈদ্যুতিক শিল্পীৰ বহুত অভাৱ এই অঞ্চলত আমি ধৰক এই 6 গাঁৱৰ এজন আছে ৰামপুৰৰ আছে এজন তেওঁলোকে বাহিৰত যায় বাহিৰত পইচা পায় আৰু আমাৰ বৈদ্যুতিক শিল্পীজনো আমাৰ পলাশবাৰীৰে এইবাৰ আমি বাহিৰৰ পৰা অনা নাই এটাও পলাশবাৰীৰ ল'ৰা মুখ্য তোৰণক বাদ দি আমাৰ মুখ্য তোৰণ আৰু আমাৰ জুবিনৰ যিটো অট'মেটিক ষ্টল থাকিব সেই দুটাক বাদ দি আৰু বাহিৰত এটা আমাৰ ঝুলন এটা হ'ব এই তিনিটা অট'মেটিক বাদ দি ভিতৰত 4টা ষ্টল থাকিব মুঠ 7টা ষ্টল বৈদ্যুতিক মানে হেৰি মূৰ্তি নিৰ্মাণ কৰা শিল্পী অলপ আপোনাৰ দৌৰিব আচাৰ গান্ধী যে কয় মুখ্য তোৰণৰ থিম কিবা মুখ্য তোৰণৰ থিমটো এইবাৰ আমি আপোনালোকক সম্পূৰ্ণতে জনাইছোঁ যে এইবাৰ আমি আমাৰ মানে ৰাসৰ এটা মানে পৰম্পৰা বুলি ক'ব পাৰে এইটো আমাৰ সদস্য যিসকল আমাৰ মাজৰ পৰা আঁতৰি যায় হেৰাই যায় তেওঁলোকৰ নামত আমি মুখ্য তোৰণটো আমি চব উৎসৰ্গিত কৰোঁ কিন্তু এইবুলি আমাৰ যিহেতুকে আমাৰ হিয়াৰ মতো জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে অসমৰ আটাইৰে মৰমৰ গতিকে আমি এইবাৰ এইটো আমি ব্ৰেক কৰিছোঁ আচলতে প্ৰথমবাৰৰ কাৰণে আমি আমাৰ যিটো পৰম্পৰা সেইটো ব্ৰেক কৰিছোঁ আমি এইবাৰ মুখ্য তোৰণটো জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিছোঁ আৰু সেইবাবে আমি আধ্যাত্মিকভাৱে আমি যিটো আমি মুখ্য তোৰণ আদি পিছে কৰি আহিছিলোঁ তাৰ অকণমান ব্যতিক্ৰম কৰি অসমৰে এটা সম্পদ ৰংঘৰৰ আদিত আমি মুখ্য তোৰণটো